হে শ্বহীদ তোমাক সহস্ৰ প্ৰণাম তোমাৰ তেজৰ শপত ললো ৰাখিম জননীৰ মাত পুনৰ এজন অসমীয়া সৈনিকৰ মৃত্যু দেশৰ বাবে দান দিলে নিজৰ জীৱন দেশ মাতৃৰ সেৱাত সদায় উৎসৰ্গিত সেনাৰ জোৱান কোকৰাঝাৰৰ মাগুৰমাৰীৰ পানেশ্বৰ কোচ দেশ মাতৃৰ সেৱাৰ বাবে যোগদান কৰিছিল চিআৰপিএফত ঝাৰখণ্ডত কৰ্মৰত আছিল পানেশ্বৰ কোচ তাৰিখ 16 জুলাই 2025 ঝাৰখণ্ডত নক্সাল উগ্ৰপন্থীৰ বিৰুদ্ধে চলিছিল সেনাৰ অভিযানত অংশ লৈছিল সাহসী সেনা জোৱান পানেশ্বৰ কোচে কুৰুক্ষেত্ৰৰ বীৰৰ দৰে এই অভিযানত সন্মুখৰ পৰা যুঁজ দিছিল পানেশ্বৰে অৱশেষত যুঁজি নিজকে দেশৰ নামত উৎসৰ্গা কৰিলে পানেশ্বৰে নক্সাল সন্ত্ৰাসবাদীৰ প্ৰত্যাক্ৰমণত শ্বহীদ হয় পানেশ্বৰ কোচ আজি চিআৰপিএফৰ শ্বহীদ জোৱান পানেশ্বৰ কোচৰ নশ্বৰ দেহ লৈ অনা হল বাসগৃহলৈ চিআৰপিএফ আৰক্ষী জিলা প্ৰশাসনৰ বিষয়ববীয়াৰ উপস্থিতিত শেষ বিদায় জোৱানজনক নিজ বাসগৃহলৈ অনাৰ পিছতে সকলোৰে চকুলো জোৱানজনক শেষবাৰৰ বাবে চাবলৈ আহিছে সহলোক পানেশ্বৰৰ দৰে বীৰ জোৱানৰ বাবে আমি কওঁ হে বীৰ শ্বহীদ তোমাক সহস্ৰ প্ৰণাম হে শ্বহীদ তোমাক সহস্ৰ প্ৰণাম তোমাৰ তেজৰ শপত ললো ৰাখিম জননীৰ মাত পুনৰ এজন অসমীয়া সৈনিকৰ মৃত্যু দেশৰ বাবে দান দিলে নিজৰ জীৱন দেশ মাতৃৰ সেৱাত সদায় উৎসৰ্গিত সেনাৰ জোৱান কোকৰাঝাৰৰ মাগুৰমাৰীৰ পানেশ্বৰ কোচ দেশ মাতৃৰ সেৱাৰ বাবে যোগদান কৰিছিল চিআৰপিএফত ঝাৰখণ্ডত কৰ্মৰত আছিল পানেশ্বৰ কোচ তাৰিখ 16 জুলাই 2025 ঝাৰখণ্ডত নক্সাল উগ্ৰপন্থীৰ বিৰুদ্ধে চলিছিল সেনাৰ অভিযানত অংশ লৈছিল সাহসী সেনা জোৱান পানেশ্বৰ কোচে কুৰুক্ষেত্ৰৰ বীৰৰ দৰে এই অভিযানত সন্মুখৰ পৰা যুঁজ দিছিল পানেশ্বৰে অৱশেষত যুঁজি নিজকে দেশৰ নামত উৎসৰ্গা কৰিলে পানেশ্বৰে নক্সাল সন্ত্ৰাসবাদীৰ প্ৰত্যাক্ৰমণত শ্বহীদ হয় পানেশ্বৰ কোচ আজি চিআৰপিএফৰ শ্বহীদ জোৱান পানেশ্বৰ কোচৰ নশ্বৰ দেহ লৈ অনা হল বাসগৃহলৈ চিআৰপিএফ আৰক্ষী জিলা প্ৰশাসনৰ বিষয়ববীয়াৰ উপস্থিতিত শেষ বিদায় জোৱানজনক নিজ বাসগৃহলৈ অনাৰ পিছতে সকলোৰে চকুলো জোৱানজনক শেষবাৰৰ বাবে চাবলৈ আহিছে সহলোক পানেশ্বৰৰ দৰে বীৰ জোৱানৰ বাবে আমি কওঁ হে বীৰ শ্বহীদ তোমাক সহস্ৰ প্ৰণাম এনিটক্স, সুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ।